হাই ফ্ৰেণ্ডছ, নমস্কাৰ। পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ আপোনালোকৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট, এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টো কেৱল ইনফৰ্মেশ্যনৰ কাৰণে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিছোঁ। আপোনালোকে বাৰু ধৰিছোঁ আপোনালোকৰ জ্বৰ হৈছে, কাহ হৈছে, চৰ্দি হৈছে, ঘপককৈ ফাৰ্মাচীলৈ গ'ল। ফাৰ্মাচীলৈ যোৱাৰ লগে লগে গৈ পিনি তাৰ পৰা এণ্টিবায়'টিক এটা দুটা টেবলেট লৈ আহি খাই দিলে। এনেকুৱা আপোনালোকে কৰে নিব কেনেবাকৈ? যদি এনেকুৱা কৰে, এটা বা দুটা এণ্টিবায়'টিক আনি খাই দিলে, তেনেহ'লে এইটো বহুত আপোনালোকে শৰীৰৰ কাৰণে বেয়া কাম কৰিছে আৰু ই ভয়ংকৰ আপোনালোকৰ শৰীৰত বিপদ ঘটাব পাৰে। গতিকে কি বিপদ ঘটাব পাৰে মোৰ ভিডিঅ'টোত আপোনালোকে ভালকৈ চাওক। আচলতে কি জানেনে, আমাৰ যেতিয়া জ্বৰ হয় বা কাহ হয় বা চৰ্দি হয়, বহুতো কাৰণত আমাৰ শৰীৰত জ্বৰ, চৰ্দি, কাহ এইবিলাক হ'ব পাৰে। তাৰ বহুতো ফেক্টৰ থাকে। কেতিয়াবা আপোনাৰ বেক্টেৰিয়েল কাৰণত হ'ব পাৰে, কেতিয়াবা ভাইৰেল কাৰণত হ'ব পাৰে। এনেকুৱা বহুতো কণ্ডিশ্যন থাকে, এনভাইৰমেণ্টেল ফেক্টৰো থাকে। গতিকে আপুনি যদি ঘপককৈ জ্বৰ হ'ল বা কাহ হ'ল বা চৰ্দি হ'ল বুলিয়েই ঘপককৈ আপুনি ফাৰ্মাচীলৈ গৈ পিনি ফাৰ্মাচীত ক'লে যে এনেকুৱাকৈ এণ্টিবায়'টিক টেবলেট দিয়ক, ফাৰ্মাচী দি দিলে আপোনাক এণ্টিবায়'টিক টেবলেট আনি আপুনি দুটা তিনিটা যি নহওক এদিন দুদিন খাই দিলে। তেতিয়া আপোনাৰ শৰীৰত কি অপকাৰ হ'ব পাৰে আপুনি জানেনে? প্ৰথম কথা, আমাৰ শৰীৰত এণ্টিবায়'টিকটো এটা নিৰ্দিষ্ট ছাইডতহে আমি এণ্টিবায়'টিকটো ব্যৱহাৰ কৰিব পাৰোঁ। যধে মতে যি কাৰণত আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰিব নোৱাৰোঁ শৰীৰত। এতিয়া ধৰিছোঁ এণ্টিবায়'টিকৰ কিছুমান ভাগ আছে, যেনেকৈ গ্ৰাম পজিটিভ এণ্টিবায়'টিক, গ্ৰাম পজিটিভ বেক্টেৰিয়াত কোনবিলাক এণ্টিবায়'টিক লাগিব, গ্ৰাম নেগেটিভ বেক্টেৰিয়াত কোনবিলাক এণ্টিবায়'টিক লাগিব, ব্ৰড স্পেক্ট্ৰাম কোনবিলাক এণ্টিবায়'টিক। গতিকে এণ্টিবায়'টিকৰ কিছুমান টাইপ আছে বা ক্লাছিফিকেশ্যন আছে। ঠিক তেনেদৰে বেক্টেৰিয়েল আপোনাৰ ডিজিজ হৈছে বা বেক্টেৰিয়েল আপোনাৰ ইনফেকশ্যনত যদি আপুনি বেক্টেৰিয়েল ইনফেকশ্যনত কোনটো এণ্টিবায়'টিক ল'ব লাগিব, বা আপুনি ভাইৰেল ডিজিজত কোনবিলাক এণ্টিবায়'টিক ল'ব লাগিব, বা আপোনাৰ ফাংগেল ইনফেকশ্যনত কোনবিলাক এণ্টিবায়'টিক ল'ব লাগিব, তাত ধুনীয়াকৈ সুন্দৰকৈ ক্লাছিফাইড কৰা আছে। এতিয়া ধৰিছোঁ আপোনাৰ জ্বৰ হ'ল বা চৰ্দি হ'ল বুলি হোৱাৰ লগে লগে আপুনি ফাৰ্মাচীলৈ গ'ল, ফাৰ্মাচীৰ পৰা কিনি আনিলে এণ্টিবায়'টিক টেবলেট এটা আনি খাই দিলে। এণ্টিবায়'টিকটো গ্ৰাম পজিটিভ এণ্টিবায়'টিক নে গ্ৰাম নেগেটিভ এণ্টিবায়'টিক নে, বা বেক্টেৰিয়েল কাৰণতে হৈছে নে বা ভাইৰেল কাৰণতে হৈছে, বা বেলেগ ফাংগেল কিবা বেলেগ ইনফেকশ্যন কিবা ৰিলেটেড কিবা প্ৰব্লেম আছে, এইখিনি নোচোৱা নিচিনাকৈ বা ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ যদি আপোনালোকে নিজে আনি খায়, তেনেহ'লে শৰীৰত বহুত মেক্সিমাম আপোনাৰ শৰীৰত এডভাৰ্ছ ৰিয়েকশ্যন প্ৰডিউচ হ'ব পাৰে বা বহুত শৰীৰৰ কাৰণে অপকাৰী হয়। এণ্টিবায়'টিকৰ বহুত আপোনাৰ প্ৰব্লেম থাকে, এডভাৰ্ছ ৰিয়েকশ্যন থাকে। গতিকে এতিয়া ধৰিছোঁ আপোনাৰ চৰ্দি হোৱাৰ লগে লগে যদি আপুনি এণ্টিবায়'টিক এটা আনি খাই দিছে, খোৱাৰ লগে লগে সেই এণ্টিবায়'টিকটো আপোনাৰ যদি আপোনাৰ বেক্টেৰিয়েল কাৰণত হৈছে, বেক্টেৰিয়েল কাৰণত আপোনাৰ জ্বৰ বা চৰ্দি হৈছে, কাহ হৈছে, তেনেহ'লে বেক্টেৰিয়েল এণ্টিবায়'টিক এটা আনি পিনি খাইছে, সেইটো বেলেগ কথা বা সেইটো কামত দিছে। যদি ভাইৰেল ডিজিজৰ কাৰণে হৈছে, ভাইৰেল ফিভাৰ এটা হৈছে, তাত যদি আপুনি এণ্টিবেক্টেৰিয়েল এণ্টিবায়'টিক এটা খাই দিছে, তেনেহ'লে তাৰতো কোনো লাভ নাই। সি আপোনাৰ শৰীৰত লোকচান কৰিব। সি কি কৰিব, আপোনাৰ শৰীৰৰ যিবিলাক ডমেষ্টিক চেল আছে, সেই চেলবিলাকত সি কি কৰিব, এটেক কৰিব, আৰু চেলবিলাকক কি কৰিব, সি পেৰালাইজ কৰিব। চেলবিলাক পেৰালাইজ কৰাৰ লগে লগে, চেলবিলাকক এটেক কৰাৰ লগে লগে আপোনাৰ শৰীৰত কি হ'ব, আপোনাৰ বৃহৎ দুৰ্বল ফিল কৰিব আপুনি, আপোনাৰ নিউট্ৰিচনেল ডেফিচিয়েঞ্চি হ'ব, শৰীৰটো বেলেগ ধৰণৰ এটা এবনৰ্মেলিটি ফিল কৰিব। গতিকে এণ্টিবায়'টিক খাওঁতে সদায় সাৱধান হ'ব লাগে আৰু ডক্তৰৰ পৰামৰ্শ অনুযায়ীহে আপুনি এণ্টিবায়'টিক খাব লাগে। আৰু এদিন দুদিন যদি আপুনি এণ্টিবায়'টিক খাই দিলে, ধৰিছোঁ এণ্টিবায়'টিকটোৰ যিটো কোৰ্চ থাকে, পাৰ্টিকুলাৰ কিছুমান কোৰ্চ থাকে, 5 দিনৰ কাৰণে দিয়ে, 10 দিনৰ কাৰণে দিয়ে, মাহৰ কাৰণে দিয়ে, এইবিলাক ডক্তৰে চাই চিতি এণ্টিবায়'টিকৰ ড'জটো নিৰ্ধাৰণ কৰে আৰু কোৰ্চটো নিৰ্ধাৰণ কৰে। এতিয়া ধৰিছোঁ আপুনি এণ্টিবায়'টিক এটা আনি খালে, খোৱাৰ লগে লগে আপোনাৰ ধৰিছোঁ এটা টেবলেট বা দুটা টেবলেট খাই দিলে, খোৱাৰ লগে লগে আপোনাৰ বেক্টেৰিয়া বা যিটো ভাইৰাছক অলপ ডমিনেট কৰিলে, নেক্সট ডে আপুনি কণ্টিনিউ নকৰিলে, সি আকৌ পুনৰ আগতকৈ বেছি ষ্ট্ৰং হৈ গ'ল, ইনফেকশ্যনটো বা বেক্টেৰিয়াটো বা ভাইৰাছটো বেছি ষ্ট্ৰং হৈ গ'ল। তাক মাৰিবৰ কাৰণে আৰু এটা শক্তিশালী ড'জৰ প্ৰয়োজন হ'ব। গতিকে শক্তিশালী ড'জৰ প্ৰয়োজন হোৱাৰ লগে লগে আপোনাৰ সেই শক্তিশালী ড'জটোৱে আপোনাৰ শৰীৰত এটেক কৰিলে, শৰীৰৰ ডমেষ্টিক চেলবিলাকক আপোনাৰ এটেক কৰি তাক পেৰালাইজ কৰিলে। গতিকে শৰীৰটো আৰু বেছি লোকচান হ'ল। গতিকে
অলৰেডি এটা ৰেজিষ্টেঞ্চত গুচি যায় ড্ৰাগ ৰেজিষ্টেঞ্চ বুলি কোৱা হয় ড্ৰাগ ৰেজিষ্টেঞ্চত গুচি যায় সেইটো কাৰণে এটা বস্তু এনেকুৱা এইটো কথা আমি মন দিব লাগে যে জ্বৰ হওক বা কাহ হওক বা চৰ্দি হওক যিকোনো ক্ষেত্ৰত কেতিয়াও মানে ঘপককৈ উইদাউট ডক্টৰৰ পাৰ্মিশ্যনত কেতিয়াও এণ্টিবায়'টিক এটা আনি পিনি খাব নালাগে এইটো কথা মানে আমি খুব সাৱধান হ'ব লাগে আৰু মন কৰিবলগীয়া কথা হয় ডক্টৰৰ প্ৰপাৰ গাইডেঞ্চতে এণ্টিবায়'টিক ইউজ কৰা হয় নহ'লে আপোনাৰ শৰীৰত বিপদ মানে বহুত অপকাৰ হ'ব আৰু আপুনি এটা বেলেগ এটা হাৰিয়াত গুচি যাব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ